ইয়ে থাকাতটো আছিলো ৰ খুৰা এইযোৰ জোতাৰ দাম কিমান? সেইযোৰ জোতা ল'ব লগা হ'লে 750। 750? 50 টকা মানে দিব নোৱাৰা না? নাই 50 টকাত জোতা পাবি নেকি? নাপা, 50 টকাত দিব নোৱাৰা। খুৰা দিয়ক না, আমি গৰীব মানুহ, মই সৰু চলি। নাই সৰু চলি হ'লেও দিব নোৱাৰা। খুৰা ইমান পইচা কামে কি কৰিব? মল্লিৰ লগত লৈ যাব নেকি? কেতিয়াবাতো অলপ সহায় কৰিব লাগে। দিনা খুৰা 50 টকাত। দে লৈ যাবি দে একযোৰ। খুৰা 50 টকা বেছিয়ে দিলো, 40 টকা ল'বি দে। নাই 40 টকাত, 50 টকাত দিছো বুলি আকৌ 40 টকাত দিম নেকি? ঠিক আছে খুৰা, 50 টকাই দিম। খুৰা আপুনি অলপ সিফালে ঘূৰাক, মই জোতাযোৰ পিন্ধো, মোৰ লাজ লাগে। মেক চকলাই জোতা পিন্ধাতে লাজ লাগে নেকি? যা ঘৰত লৈ পিন্ধিবি যা। হ'ব খুৰা, মই জোতা লৈ যাওঁ। পইচাটো কিহৰ পইচা দিব লাগে? মেক চকলাই তাৰ ঘৰত যাম আজি, মই ঘৰৰ পৰাই পইচা লৈ আহিম। পুষ্পা পাগল বেটা ক'ত গেল? মই কি জানো, তোৰ চেনেহৰ পুতেকক মৰবা দিছি। এই সগনে খাওক মই ৰছী দি বান্ধি থব লাগব। কিয় বান্ধব লাগে ঘূৰবা দি। সেই গৰু তই ঘূৰি ফুৰিব লাগে না পঢ়িব লাগে? ইটা নপঢ়ো, ইটা পঢ়লি মোৰ ভাগৰ লাগে। তেতিয়া খালি পঢ়িব লাগব। নৰো মই এতিয়া পঢ়িবা। দি মেক চকলাই জোতাৰ পইচা দি তই জোতা লৈ পৰিছা, পইচা নেদাকে। লালাজী কি হৈছে? জোতাৰ পইচা মানে? সেই বইনেৰ পুতাকে জোতা লৈ আহিলে একযোৰ 50 টকা দিম বুলি 1 টকাও নিদি। 750 জোতা মই তাক 50 টকাত দিছো। সেই গৰু খালি জত লগে ফুৰা। ক'ত জোতা চা ক'ত? আনা নাই মই জোতা আনা নাই। মেক চকলাই কেনে চলিয়ে জোতা লৈ আহিলে এতিয়া আকৌ আনা নাই বুলি কয়। কি হে লালাজী আনা নাই বোলে? মই আৰু এনে কম না, মই এনে আহিম না আপোনালোকৰ ঘৰত। সেই আনছা না নাই কৌ? পইচাটো দিব লাগব নহয়। খুৰা আহকচোন, বহক চাহ খাই যাব দে, বহক। আইছে যদি আৰু এনে যাব নালাগে, বহক চাহ খাই যাব। লালাজী বহক, যদি আনছে জোতা পইচা দিবই লাগব আৰু কি কৰব। এই পগলা চলিৰ লগত পগলাই হ'ব লাগব এতিয়া। বহক চাহ খাই যাব। বাবা এইবিলাক কৰিব নাপায়, মানুহক মিছা কথা ক'ব নালাগে। আনিছা যদি আনিছা ক'ব লাগে দেউতাৰ আগত। মা মই বিস্কুট খাম, মোক বিস্কুট দিয়া, মই পাৰ্লেজি খাম। চোৱাচোন তোমাৰ দেউতাই মোক বেয়া পালে। নাই লালাজী মই বেয়া পোৱা নাই। ঠিক আছে, মই জোতাৰ পইচাটো দি দিম বাৰু। খুৰা আপুনি গাখীৰ চাহ খাব নে লাল চাহ খাব? মেক চকলাই লাল চাহ নাখাওঁ দেই, গাখীৰ চাহে খাওঁ। গৰুৰ গাখীৰ খাব নে মহৰ গাখীৰ খাব? মেক চকলাই গৰু গাখীৰে খাওঁ দেই, আৰু ক'ত মহৰ গাখীৰ খা। খুৰা আমাৰ তাত গৰু নাই নহয়। গৰু গাখীৰ নাই যদি মেক চকলাই মহৰ গাখীৰে লৈ যা। খুৰা মহো নাই আমাৰ তাত। মেক চকলাই লাল চাহে আনকে যা, লাল চাহে খাম যা। খুৰা চেনি দিয়া খাব না নিমখ চাহ খাব? মেক চকলাই চেনি চাহ খাম যা। চেনি বেছিকে দিম নে কমকে দিম? মেক চকলাই মিডিয়ামকে দিলেই হ'ল যা। খুৰা চেনি নাই নহয়, নিমখ চাহে খাব লাগব। সেই মেক চকলাই কুকুৰৰ পুতাক আনি নাযাকে চাহ। খুৰা চাহ আপুনি বাটিত খাব নে কাপত খাব? মেক চকলাই নাখাওঁ যা, তোৰ ফফচ চাহ। লালাজী বহকচোন চাহ খাই যাব, বহকচোন। মেক চকলাই চাহ খাবি, তই খাই থাক যা, আৰু টকা 50টা দি আহিবি। কি পাগলা চলি এইটো। পুষ্পা দেখছা তোৰ পুতেৰ কাৰণে আজি মোৰ সন্মান গেলি। মই একো গৰু পিটান দিম। হ'ব দে, গৰু পিটান দিবে আহিছি। মোক ধৰিলেহে গৰু পিটান দিবি, মোক ধৰবই নালাগে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিবা আকৌ। আজিলৈ ইমানে, বাই বাই। আকৌ অহা খণ্ডত লগ পাই আছো। পেটত আছে ভোক, লোক নাপাওঁ তোক, ঘৰতো কোনো নাই, যিহকে পাওঁ তিহকে ভৰাই লৈ পলাই দিওঁ নেকি ইয়াৰ পৰা। খালি একো নাই। নবৌ ক'ত গ'লা? পাকঘৰত একোৱে চোন নাই। मैं तो स्कूल कभी नहीं जाऊंगा। পাকঘৰত চোৰ সোমাইছে। কোন ক'ত আছা? সোনকালে নহ'লে চোৰে গোটাই মাৰি দিলে। মেক চকলাই মই চোৰ নহয় দেই। চোৰ নহয়, এনে মানুহ নহয় পাকঘৰত সোমাই থাকে নেকি? চোৰ নহয় তই। ৰাখি মই লৈ আহ।
ঐ বিটু ঐ বুজি নাপায় কিয় পাকঘৰত একোৱেই নাই একো খাবও পোৱা নাই এনেই মিছা মিছি চুৰ বনে মোক মাৰমখা নোখোৱাবিছো মেক্সিকো একো খাব নাই বুলি ক'ব আহিছে হে গোটাই খাই উদং কৰি পাকঘৰ খালী কৰি দিলি এতিয়া আকৌ কৈ আছে একো খাৱা নাই ৰ মই ঘৰৰ মানুহক পাতি লৈ আহিছো ৰ তই নাচবি আৰু পাই ঐ যা যা মাতি আন যা মই আছো যা মই একো খাৱা নাই যদি মোৰ কিহৰ ভয় আৰু তই যে এনেকে অলপ তলত ঘূৰি ফুৰিছা ৰ আজি তোৰ বাপেৰে ক'বা দি ৰ স্কুলত যাব নালাগে তোৰ হা এনেকে যদি তলকে ঘূৰি ফুৰা ইয়াৰ পাকঘৰত তাৰ বাৰীত তাৰ হেৰিত ঘূৰি ফুৰা যি তই এই বুঢ়া এই বিট্টুৰ স্কুলত যাব কোনো দৰকাৰ নাই মোৰ স্কুল পঢ়িব কোনো দৰকাৰ নাই মাষ্টাৰৰ যদি দৰকাৰ আছে মোক ঘৰত আহি পঢ়াই থৈ যাব মই নাযাওঁ মেক্সকলা স্কুলত পঢ়িব মেক্সকলাই নিজৰ মূৰত নিজে কোবে মৰি যোৱাই ভাল কি চলি ঐ এডাল বাপৰে বাপ একোবা বাপেকে কচু খাই জন্ম দিছিল নে মূলা খাই জন্ম দিছিল একে বিহুৰ গুটি একা এই বুঢ়া কচু খাই জন্ম দিছিল নে মূলা খাই জন্ম দিছিল নে শাক খাই জন্ম দিছিল তো সুধি আহি যায় মোৰ আগতকে শুনি আছা বুঢ়াটোৰ তেল ফুটছি নে মই ঘৰৰ মানুহটোক মাতি লওঁ ৰ ঐ যা সোনকালে মাতি লৈ যা এই অমুকাই ভয় নকৰে কাৰোলৈ কেয়াৰ নকৰে মই খাৱাই নাই যদি মোৰ কিহৰ ভয় ঐ তই কিন্তু নপলাবি দেই ইয়াৰ পৰা যা ঠকৰ মানে যা মাতি লৈ যা ভয় নপলাম মই খাৱাই নাই আকৌ মোৰ ইমান ভয় কি তথাপিও মই পলাম ইয়াৰ পাই ঠকাৰ মানে বুঢ়া কম নহয় গোটাই মাৰি পলাইছি এতিয়া ইয়াৰ পাই মই ভাবছিলো মই অলপ মাৰি আহো এনে ঘৰত মানুহে নাথাকে যি পাওঁ তাকে মাৰি যাওঁ এই বুঢ়া ডালা আহি আগে মাৰি ললা গোটাই এই চাহ বনাবা গেল না গড়ে আনবা গেল ইমান দেৰি হ'ল চাহৰ খবৰ নাই ঐ বায়েৰ ঘৰ খোল তোৰ চাহ এতিয়ালৈকে হোৱাই নাই নেকি তই চাহ বনাবা গেলি না চাহৰ তলত পৰি মৰলি ঐ ক'ত চাহ ক'ত খালি মানুহে আহি দেখান চাহ খোজাৰ লগে লগে পাতি চেনি চাহপাত আনি থৈ দিছে নহয় ঘৰত চাহ খোজাৰ লগে লগে মই বনাই আনি দিম কি কহে মেক্সকলাই চেনি চাহপাত নাই এই কালি না আনি দিলো চেনি আৰু চাহপাত কোটি চিপিয়া মানুহ নিচিনা 5 টকা চেনি 5 টকা চাহপাত আনিছে এক খলা চাহ বনাওঁতেই গেল কি ক তই 5 টকা চেনি 5 টকা চাহপাত এক খলা চাহতে শেষ কৰলি হে এনকে তই সংসাৰ কৰিব আহিছে মোৰ তাত হ'ব এমান ফুৰাব নালগে 5 টকা চেনি দি বছৰটো নিবা নৰো 5 টকা চাহপাত দি বছৰটো নিবা নৰো আৰু বজাৰৰ লিষ্টখন দিয়াৰ লগে লগে আপোনাৰ মুঠটোৱে গৰম হৈ যায় এই হ'ব চুপ পায়নৰ ঘৰৰ খোল বহুত দিন বজোৱা নাই আকৌ চাবা এনেকুৱা বজাম নহয় একে ফটাই দিম কথা ক'লে লাজ পোৱা আৰু উপায় নাপালে মোকে বজাবা আহা হে মই বজাব জানো ঐ পায়নৰ ঘৰৰ খোল তোৰ কিন্তু দিনক দিনে বেছি হৈ গৈছে সোনকালে মোৰ টেবুলত চাহ পাব লাগে আহি নোৱাৰো মই চাহ দিব এতিয়া চাহপাতো নাই চেনিও নাই গৰম পানী খাই যদি কওক মই গৰম পানী আনি দিম এই হ'ব গৰম পানী নাখাওঁ মই এই বিট্টু ক'ত যায় মচি তাক ক'লো কালি মই এই যা মোলাৰ তাত টকা 200 পাওঁ লৈ আহ চেনি বজাৰ চজাৰ কৰিব লগা আছে ইয়াৰ খবৰ নাই আহোক আজি কক দিছিলো ই চলটুক যে যাব মাথা মাৰি আছে কি আপুনি নিজে যাব পাৰা নাই হে নালাজ লাগে আপোনাৰ তাতে যাওঁতে ঐ চুপ তোৰ কিন্তু বেছি হৈ গৈছে একদম মুখে উত্তৰ কৰিবি তই হ'ব ভাল কথা ক'লে চবৰে গাত লাগে তোক আজি মই এই লাঠি জগত গেলো লাঠি নাই কালি পাকঘৰত জ্বলাই দিলো দিয়া পাতো কি যে মনত আজি মই চাহ নাপালি তোৰ খাৱাও বন্ধ আজিৰ পৰাই ঘৰত খাৱা বন্ধ হৈ যাব মই যদি চাহ নাপাই এই সময়ত পাপা হ'ব এবাৰ কাৰ্য কৰিব নালাগে হ'ব এই পকা লগা তোক মই কোৱা নাছিলো মোলাত তাৰপৰা টকা 200 লৈ আহ বুলি পাপা গেছিলো তো মূলা পথাৰতে আছে মই পথাৰত যাই সুধিলো মূলা একো আৱাজে নিদিলে মই গুচি আহিলো মই সেই পথাৰৰ মূলাৰ কথা কোৱা নাই হয় মূলা তাৰ ঘৰ চিনি নাপা নেকি তই পাপা পাইছিলো মই যাম দে আৰু পিছে বন্ধুসকল আজিলৈ ইমানতে সমাপ্ত কৰিলো বাই বাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা